শিল্পী দিৱসৰ লগত জড়িত এটি অতি গুৰুত্বপূৰ্ণ খবৰ বিভিন্ন ক্ৰাইটেৰিয়া ইতিমধ্যে প্ৰতিখন জিলালৈ পঠিওৱা হৈছে অসম চৰকাৰৰ এখন নটিফিকেশ্যন আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এখন নহয় দুখন নটিফিকেশ্যন এখন আৰু এখন দুখন নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাইছে ইয়াতে গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিম যি কথা ইয়াতে লিখা হৈছে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হয় যিহেতু অহাকালি শিল্পী দিৱস আছে 17 জানুৱাৰী 2026 আৰু সেই গতিকে ইয়াতে কিছুমান কাৰ্যসূচী নিৰ্ধাৰিত কৰি দিয়া হৈছে আৰু সেই গোটেইখিনি কথা আমি জানিব লাগিব কি কথা ইয়াতে দিছে চাওক আপোনালোকে এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন দুখন আছে আমি গোটেইখিনি কথা ইণ্টাৰপ্ৰিট ইয়াতে কৰিবলৈ চেষ্টা কৰিম আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে যদি প্ৰথমবাৰৰ বাবে চেনেল ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক পাবৰ কাৰণে আহক আমি গোটেইখিনি কথা ইয়াতে আমি বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰোঁ ইয়াতে লিখিছে বিষয়টো হৈছে শিল্পী দিৱস 2026 উদযাপন 17 জানুৱাৰী 2026 সন্দৰ্ভত ইয়াতে লিখা হৈছে উপৰোক্ত বিষয়ৰ প্ৰসংগত আপোনাক জনোৱা গৈছে যে শিল্পী দিৱস 2026 অহা 17 জানুৱাৰী 2026 তাৰিখে ৰাজ্যজুৰি উদযাপন কৰা হ'ব এই সন্দৰ্ভত সকলো জিলা প্ৰশাসনক অনুৰোধ জনোৱা হৈছে নিজ নিজ জিলা পৰিসীমাৰ ভিতৰত উপযুক্ত স্থানত উক্ত অনুষ্ঠানটো আয়োজন কৰিব অনুষ্ঠানৰ বাবে মিনিট টু মিনিট খচৰা কাৰ্যসূচী আপোনালোকৰ অৱগাৰ্থে আৰু প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে সংলগ্ন কৰা হৈছে সংলগ্ন কাৰ্যসূচীৰ অনুসৰি অনুষ্ঠানটো সুশৃংখল মৰ্যাদাপূৰ্ণ আৰু সুচাৰুৰূপে সম্পন্ন হোৱাত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ইয়াৰ লগতে বিশেষভাৱে গুৰুত্ব দি জনোৱা হৈছে একেদিনাই গুৱাহাটীৰ সৰুসজাইত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া বাগৰুম্বা ঢৌ 2026 নামৰ মহা অনুষ্ঠানৰ সৈতে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচীৰ সময়ত সৈতে কোনো জিলা স্তৰৰ অনুষ্ঠান যেন একে সময়তে নপৰে সেয়া নিশ্চিত কৰিব লাগিব সেই অনুসৰি জিলা স্তৰৰ অনুষ্ঠানসমূহৰ সময়সূচীত প্ৰয়োজনীয় সালসলনি কৰিব লাগিব এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি যথাযথ সমন্বয় বজাই ৰাখি ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে এই বিষয়টো অত্যন্ত জৰুৰী বুলি গণ্য কৰা হৈছে শিল্পী দিৱস 2026 অহা 17 জানুৱাৰী 2026 তাৰিখে অসমৰ সকলো জিলাতে উদযাপন কৰা হ'ব সাংস্কৃতিক বিষয়ক বিভাগৰ অধীনস্থ সংশ্লিষ্ট জিলা সাংস্কৃতিক কেন্দ্ৰসমূহে অনুষ্ঠান সফলভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব নিশ্চিত কৰিব লাগিব যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাইত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া বাগৰুম্বা ঢৌ 2026 মহা অনুষ্ঠানৰ সৈতে কোনো জিলা স্তৰৰ অনুষ্ঠানৰ সময় একে নহয় সেই অনুসৰি জিলা স্তৰৰ অনুষ্ঠানসমূহৰ সময়সূচী নিৰ্ধাৰণ কৰিব লাগিব তলত উল্লেখিত প্ৰতিযোগিতাসমূহ আনুষ্ঠানিক অনুষ্ঠানস্থলীত শিক্ষাৰ্থীসকলৰ মাজত আয়োজন কৰিব পাৰি ক জ্যোতি সংগীত প্ৰতিযোগিতা গোট ক পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ গোট খ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু চিট হৈছে স্নাতক পৰ্যায় তাৰপিছত মুকলি সভা স্মৃতিচাৰণ সভা আয়োজন কৰিব পাৰি সভাৰ আৰম্ভণিতে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব জ্যোতি সংগীতৰ সমবেত সংগীত পৰিৱেশন কৰিব পাৰি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু কৰ্মৰ ওপৰত বক্তৃতা দিবলৈ এজন নিৰ্ধাৰিত বক্তাক আমন্ত্ৰণ জনাব পাৰি জ্যেষ্ঠ শিল্পী তথা সাংস্কৃতিক কৰ্মীসকলক মুকলি সভালৈ আমন্ত্ৰণ জনাব পাৰি মুকলি সভা স্মৃতিচাৰণ সভাৰ আগতে অথবা পাছত এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিব পাৰি তো দেখিছে আপোনালোকে গোটেইখিনি নটিফিকেশ্যন আমি ইয়াতে দি দিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব